নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত অবাধ হাৰত সংঘটিত হৈছে এনকাউন্টাৰ আৰু অসমত সংঘটিত হোৱা অবৈধ এনকাউন্টাৰক লৈ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙে এই দাবী উত্থাপন কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে যিখন চৰকাৰে অসমৰ জাতি মাটি ভেটিৰ কথা কৈছিল সেইখন চৰকাৰৰ দিনতে এতিয়া নিৰাপত্তাহীন হৈ পৰিছে অসমৰ ডেকালৰা এই মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদগৰাকীয়ে লগতে কয় যে চৰকাৰে অসমৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ কথা কৈছিল কিন্তু আজি সেইখন চৰকাৰে অসমীয়া সুঠাম ডেকাক জীৱনৰ কাৰণে ঘূণীয়া কৰিবলৈ আৰম্ভ কৰিছে পুনৰ 90 দশকৰ বিভীষিকাময় দিনবোৰ ঘূৰি আহিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এতিয়া ইজনৰ পিছত সিজন অসমীয়া ডেকাক গুলিওৱা হৈছে আৰক্ষীয়ে যধে মধে মানুহ ধৰিব তাৰ পিছত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীয়ে গুলিয়াই দিয়ে আলফাৰ সন্দেহত এনকাউন্টাৰ কৰা যুৱক কেইজনক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ডিজিপি জিপি সিং আৰু মুখ্যমন্ত্ৰী অসমৰ জনতাক ক্ষমা বিচাৰিব লাগে এই পৰিৱেশ সৃষ্টি কৰিবলৈ জনতাই তেওঁলোকক শাসনৰ গাদীত বহুৱাইছিল নেকি এই প্ৰশ্ন উত্থাপন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পৰৱৰ্তী খবৰ অসমত কোনেও এটাতকৈ বেছি বিবাহ কৰিব নোৱাৰিব এই সন্দৰ্ভত অতি শীঘ্ৰে আহি আছে নতুন আইন আৰু তাৰ মাজতে আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান আদালতে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ইছলামত অনুমতি আছে বহু বিবাহৰ 4 গৰাকী পত্নীও বিবাহ কৰিব পাৰিব এজন পুৰুষে কিন্তু তেওঁলোক সকলোকে সমান ব্যৱহাৰ কৰিব লাগিব এই বৃহৎ ৰায় দিছে আদালতে মুছলমান সমাজত দেখা দিয়া বহু বিবাহক লৈ আদালতৰ ডাঙৰ ৰায়দান ইছলামিক আইনে বহু বিবাহক অনুমতি দিয়ে কিন্তু প্ৰতিগৰাকী পত্নীকে কৰিব লাগিব সমান ব্যৱহাৰ কোনো এগৰাকী পত্নীক বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব স্বামীয়ে 4 গৰাকীক বিয়া কৰাৰ অধিকাৰ থাকিলেও কৰিব নোৱাৰিব দুৰ্ব্যৱহাৰ এগৰাকী মহিলাৰ আবেদনৰ ভিত্তিত এই ৰায় দিয়ে আদালতে মাদ্ৰাজ হাইকোৰ্টে বহু বিবাহক লৈ এই ৰায় প্ৰদান কৰিছে পৰৱৰ্তী খবৰ এইবাৰ অসমৰ চাহ বাগানত নিষিদ্ধ ঘোষণা কৰা হল বিজেপিৰ মন্ত্ৰী বিধায়কক চাহ বাগানত সোমাবলৈ চেষ্টা কৰিলেই বিজেপিৰ নেতা মন্ত্ৰী বিধায়কৰ অৱস্থা বেয়া কৰি দিয়া হ'ব এই হুংকাৰ খাটি খোৱা চাহ শ্ৰমিকৰ লগতে চাহ শ্ৰমিকসকলে দিলে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি চাহ বাগানত বিজেপিৰ মন্ত্ৰী বিধায়কৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা আমাক হিমন্ত চৰকাৰ নালাগে এই মন্তব্য চাহ শ্ৰমিকসকলে লগতে কয় যে বাগানত বিজেপিৰ নেতা মন্ত্ৰী বিধায়ক সোমালেই বিপদ হ'ব বাগানত সোমাবলৈ চেষ্টা কৰিলেই বিজেপিৰ নেতা মন্ত্ৰী বিধায়কৰ অৱস্থা বেয়া কৰি দিয়া হ'ব এই হুংকাৰ খাটি খোৱা চাহ শ্ৰমিকৰ হিমন্ত চৰকাৰে গুণ্ডাগিৰি কৰি আমাৰ বাগান বেলেগক গতাই দিলে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে বিজেপিয়ে বাগানৰ মানুহক শোষণ কৰি আহিছে চৰকাৰে আমি শ্ৰমিক মানুহ কেনেকৈ আমি জীয়াই থাকিম পেটৰ ভাতৰ কাৰণে ৰাজপথত বহাটো দুৰ্ভাগ্যৰ কথা হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিত উত্তাল মৰিয়নিৰ আকাশ বতা মৰিয়নিত ধদৰ আলি অৱৰোধ চাহ শ্ৰমিকৰ জালিংগা টি কোম্পানীয়ে চাহ শ্ৰমিকক মজুৰি নিদিয়াৰ অভিযোগত উত্তাল প্ৰতিবাদ চাহ শ্ৰমিকৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ প্ৰশাসনিক বিষয়া হ'ব খোজা মুছলমান শিক্ষাৰ্থীলৈ ভাল খবৰ ৰাজ্যৰ দুখীয়া মুছলমান শিক্ষাৰ্থীক প্ৰশাসনিক বিষয়া হোৱাৰ প্ৰশিক্ষণ দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ মুছলমান শিক্ষাৰ্থীক লৈ বৃহৎ পদক্ষেপ হাতত লৈছে হিমন্ত চৰকাৰে ৰাজ্যৰ দুখীয়া মুছলমান শিক্ষাৰ্থীৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা
চৰকাৰী অনুদানত ধৰ্মীয় সংখ্যালঘুৱে লাভ কৰিব UPSCৰ প্ৰশিক্ষণ মুছলমান সহ 6 সংখ্যালঘু সম্প্ৰদায়ক চৰকাৰে দিব এই বিশেষ সুবিধা 21 পৰা 27 বছৰ বয়সৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন আবেদনৰ বাবে আপোনালোকে লগইন কৰক বা ভিজিট কৰক amdb.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব লাগিব 17 জানুৱাৰীৰ ভিতৰত অনলাইন যোগে দাখিল কৰিব পাৰিব আবেদন আবেদনৰ বাবে আপোনাক লাগিব ইনকাম সাৰ্টিফিকেট বাৰ্ষিক আয় 3 লাখ টকাৰ তলৰ পৰিয়ালৰ সন্তানে কৰিব পাৰিব আবেদন আৰু পাঠ্যক্ৰমৰ 80% খৰচ বহন কৰিব চৰকাৰে এই সন্দৰ্ভত মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ এই সন্দৰ্ভত কোনো মতামত বা অভিযোগ থাকিলে আপোনালোকে ডায়াল কৰক 7635998002 পৰৱৰ্তী খবৰ কাটাৰত মৃত্যুৰ শাস্তিৰ পৰা 8 গৰাকী ভাৰতীয় নৌসেনাৰ বিষয়াক খোকা ভাৰত চৰকাৰৰ অনুৰোধৰ পাছতেই শাস্তিৰ ৰায়ত স্থগিতাদেশ কাটাৰ আদালতৰ কাটাৰত মৃত্যুদণ্ডৰে দণ্ডিত হোৱা 8 গৰাকী ভাৰতীয় খোকা মৃত্যুদণ্ডৰ ৰায়ত স্থগিতাদেশ কাটাৰ আদালতৰ মৃত্যুদণ্ডৰ ৰায়ক লৈ আপত্তি দৰ্শাইছিল ভাৰত চৰকাৰে আৰু চোৰাংচোৱাৰ অভিযোগ তুলি মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ভাৰতীয় নৌসেনাৰ এই বিষয়া কেইগৰাকীক আটাইকেইগৰাকী লোক ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া দীৰ্ঘদিন ধৰি কাটাৰত কৰ্মৰত হৈ আছিল প্ৰাক্তন বিষয়া কেইজন আগষ্ট মাহৰ পৰা দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ আছিল এই বিষয়া কেইজন আৰু এতিয়া মৃত্যুদণ্ডৰ ৰায় স্থগিতাদেশৰ পাছতেই ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰিলে এই কথা পৰৱৰ্তী খবৰ মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে ৰাজ্যত আহি গ'ল SOP যুঁজ অনুষ্ঠিত কৰাৰ পূৰ্বে কৰিব লাগিব কেইবাটাও কাম অন্যথা 5 বছৰৰ বাবে জাৰি কৰা হ'ব নিষেধাজ্ঞা কি আছে এই SOPত চাওঁ আহক বুলবুলি চৰাইৰ যুঁজ আৰু মহযুঁজক লৈ ৰাজ্যত আহি গ'ল SOP 15 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকেহে ৰাজ্যত অনুষ্ঠিত কৰিব পাৰিব মহযুঁজ পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈকে এই যুঁজ অনুষ্ঠিত কৰিব পাৰিব মহযুঁজস্থলীত থাকিব লাগিব পশু চিকিৎসক লগতে মহৰ বাবে থাকিব লাগিব নিৰ্ধাৰিত স্থান আৰু খাদ্য মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ সকলো দৃশ্যৰ ভিডিঅ'গ্ৰাফি কৰিব লাগিব মহযুঁজৰ স্থান সম্পূৰ্ণ বেৰিকেডেৰে সুৰক্ষিত কৰি ৰাখিব লাগিব আয়োজক সমিতিয়ে সম্পূৰ্ণ নীতি নিয়ম মানি চলিব লাগিব এই নিয়ম অমান্য কৰিলেই বাতিল হ'ব মহযুঁজ ঐতিহাসিক স্থানতে অনুষ্ঠিত কৰিব পাৰিব মহযুঁজ কমেও 25 বছৰ ধৰি অনুষ্ঠিত হৈ অহা হ'ব লাগিব এই মহযুঁজৰ স্থান ৰাজ্য চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা পৰৱৰ্তী খবৰ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ ভাল খবৰ প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মেচ ৰেফাৰীৰ ৰূপত অসমৰ মহিলা চলিত ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দলৰ শৃংখলাত মেচ ৰেফাৰীৰ ৰূপত দেখিবলৈ পোৱা গৈছে ৰজনী বাছনেথক পৰৱৰ্তী খবৰ মুছলমান সহ ৰাজ্যৰ 6 ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ উপহাৰ পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লেই লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন মাত্ৰ 1 মিনিটত লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন কেনেকৈ এই আঁচনিত কৰিব আবেদন চাওঁ আহক ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু লোকলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ উপহাৰ পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লেই লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন মুছলমান সহ আন ধৰ্মীয় সংখ্যালঘুক চৰকাৰে দিব স্বাৱলম্বিতাৰ পথ ই-ৰিক্সা ক্ৰয় কৰিবলৈ চৰকাৰে দিব 80% চৰকাৰী অনুদান আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ ধৰ্মীয় সংখ্যালঘু মহিলাই পাব চিলাই মেচিন 18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব আবেদন আবেদনকাৰী বছৰেকীয়া আয় 3 লাখতকৈ অধিক হ'ব নোৱাৰিব ই-ৰিক্সা চিলাই মেচিনৰ উপৰিও লাভ কৰিব পেপাৰ প্লেট বনোৱা মেচিন আৰু ফেশ্বন ডিজাইন মেচিন আপোনালোকে আবেদনৰ বাবে লগইন কৰক বা ভিজিট কৰক amdb.assam.gov.in
এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ বাবে লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ, ভোটাৰ কাৰ্ড আৰু বছৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত পুনৰ এক মৃদু ভূমিকম্পই জোকাৰি গ'ল ৰাজ্যৰ ভিন্ন প্ৰান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। মধ্য অসমত পুনৰ ভূমিকম্পৰ জোকাৰণি। ছয়গাঁৱৰ সন্তুলিত ভূমিকম্পৰ জোকাৰণি। লগতে মৰিগাঁৱৰ কেইবাটাও প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। আপোনাৰ অঞ্চলতো হৈছে নেকি ভূমিকম্পৰ জোকাৰণি বা কম্পন অনুভূত হৈছে নেকি? আপুনি কমেণ্ট বক্সত জনাওক।